মই পালো গাইছ আমি পানী খাই খাই পেট ভৰাব লাগিব কাৰণ ই চবকে পানীয়ে খুৱাইছে বেছি ভাগ গাইছ ৱেলকাম বেক টু মাই চেনেল তো আজি মই মোৰ লগৰ ছোৱালীৰ ঘৰত গৈ আছোঁ আৰু কিয় গৈ আছোঁ মই আপোনালোকক দেখুৱাই আছোঁ আৰু কোনডোখৰ জেগাত গৈ আছোঁ মই সেইটো পাছতে ক'ম এতিয়া নকওঁ তো চাই থাকিব মই পালো গাইছ আৰু চাওক আমাৰ বাইদেউ একদম মাছৰ কটাৰী চটাৰী লৈ তাই লাজ লাগিছে চাওক না তাই ক'ব ধৰিছে তই দি সেয়া দিবি বুলি মইতো দিমেই কিয় নিদিম ন বাৰু মই পালোঁ এতিয়া ধুনীয়াকৈ অলপ পিছত ৰেডি চেডি হৈ পেলাই ভিডিঅ'টো আৰু কণ্টিনিউ কৰিম তো গাইছ এইখন হৈছে মঙলদৈ ইয়াতে আণ্টিৰ লগত মই আহিছোঁ এইটো হৈছে ইহঁতৰ নামঘৰ পুৰণা নামঘৰ তো তেওঁলোকে ইয়াতে মানে গোসাঁইক প্ৰথমে শৰাই এখন আগবঢ়াব আহিছে তাৰপিছত তেওঁলোকৰ যিখিনি কাম আছে সেইখিনি ষ্টাৰ্ট কৰিব দেখাই দিয়াচোন তোমাৰ তো ভিতৰত চবে কাম কৰাত বিজি আৰু মই বাহিৰত ভিডিঅ' বনোৱাত বিজি এইটো হৈছে গোসাঁই ঘৰ ৰবিতাহঁতৰ আণ্টিয়ে ঠিক ঠাক কৰি আছে আৰু বাহিৰত আপোনাৰ এইখিনি ওলাই থৈ দিছে যাতে লাগাৰ সময়ত বিচাৰি ফুৰিব নালাগক এতিয়া আহিব মেইন কামখিনি তো আংকেলে এই বয়সস্থ মানুহজনক 3বাৰ ভৰি ধুৱালে ধুৱাই পেলাই সেই পানী তেওঁ মাথাত ল'লে তাৰপিছত তেওঁ কোলাত থকা গামোচাখন তেওঁৰ ভৰিখন মুচি দিলে তাত বাতিটো তেল আৰু পানী আছিলে তো সেয়াও আপোনাৰ 3বাৰ তেওঁ ভৰিত লগাই দি তেওঁৰ মূৰত লগাই ল'লে 3বাৰ কৰিব লাগে এইটো প্ৰচেছ কৰিলে তাৰপিছত সেৱা ল'লে সেৱা লৈ পেলাই ছেইম যেনেকৈ আংকেলে কৰিছিল তেনেকৈ আণ্টিও কৰিলে গোটেইখিনি কৰি উঠি পেলাই তেওঁ লাষ্টত সেৱা এটা ল'লে সেৱা লৈ উঠি তেনেকৈ তেওঁলোকৰ খুৰা আছিলে খুৰাই কৰিলে খুৰীমাই কৰিলে তাৰপাছতে লবিতাই কৰিলে তাৰ লবিতাৰ ভায়েকে কৰিলে তাৰপিছতে খুৰা খুৰীৰ ল'ৰা আছিলে তো খুৰা খুৰীৰ ল'ৰা আৰু ছোৱালীখিনিও কৰিলে তো তাৰপিছত তেনেকৈ আৰু কেইজনমান আছিলে তেওঁলোকে গোটেই মানে যেনেকৈ আগৰবাৰ কৰিছিলে তেনেকৈ বাকী কেইজনৰ লগতো ছেইম প্ৰচেছখিনিয়ে কৰিলে গিয়েতীসকলৰ নিয়মসমূহ কৰাৰ পিছত এনেদৰে এখন বৈঠক বহিলে অলপ সময়ৰ কাৰণে য'ত মানে কাৰোবাৰ যদি কিবা আপত্তি আছে বা কিবা ক'ব লগা আছে তো এই বৈঠকখনতে মানে ক'ব পাৰে বুলি ক'লে আৰু মনৰ কথাখিনি খুলি পেলাই ক'ব পাৰে আৰু বৈঠকখন হোৱাৰ পিছত এয়া সকলোৱে বহি পেলাই আজি কাৰ্যখন যাতে সুকলমে পাৰ হওক তাৰ কাৰণে প্ৰাৰ্থনা কৰি আছে গুৰুজনাৰ আগত সকলোকে সমীক্ষণ কৰে আমি যি মহাপ্ৰসাদকে যি মহাপ্ৰসাদকে আদিকে যোগাৰ কৰিছে যে গিয়েতীসকলৰ চৰণক অৰ্পণ কৰিছে এই গাই যোগাৰে বনি হৈ যায় এটা ক্ৰিয়া মানুহখিনি গিয়েতীৰ সৈতে ৰান্ধনীশাললৈ আহি অগ্নি দেৱতাক প্ৰাৰ্থনা কৰিলে যাতে ৰান্ধনীসকলে ৰাইজৰ কাৰণে গিয়েতীসকলৰ কাৰণে গৃহস্থৰ কাৰণে যিখিনি খাদ্য বনাব সেইখিনি যাতে সুস্বাদ হওক সকলোৱে যাতে খাই ভাল পায় তাকেই প্ৰাৰ্থনা কৰিলে আৰু সকলোৱে মিলি পেলাই এতিয়া ভাগৱত পাঠ আৰম্ভ হ'ব আৰু আণ্টিক ককাই কিবা ফুল দিলে সেইখিনি ফুল ভালকৈ থৈ দিবৰ কাৰণে এওঁলোকে ভাত বনোৱাত বিজি হৈ আছে চবে এইটো হৈছে আমাৰ বাবু এইটো হৈছে আণ্টি তাৰপিছত এইটো হৈছে খুৰীমা যোনে চাহ বনোৱা তেনে টাইম বিজি হৈ আছে আৰু এইবিলাক মহিলা সমিতি যোনে আড্ডা মাৰাত বিজি হৈ আছে বাহিৰত যোৱা লেঠা পেঠা নাই একদম ইয়াতে বহি লেকচাৰে মাৰি আছে তেতিয়াৰ পৰা তই পলাই লাগ এইজনী হৈছে মোৰ বেষ্ট ফ্ৰেণ্ড যিজনী এনি টাইম পলাই থাকে আৰু ৰাতিপুৱা সময়ত দেখা পাইছে তাই ধুনীয়া ভিডিঅ' এটা এইবিলাক পোৱালি মই চিনি নাপাওঁ বাৰু এই গায়ত্ৰী আছিল ন অঁ চিনি পাইছোঁ মামা আৰু মামী মোৰ দৰে ৰাতিপুৱা আহিছে আৰু তাতে মহা ল'ৰা যোনে আড্ডা মাৰি আছে আৰু মই ঘূৰি পকি আহি ইয়াতে আকৌ পাঠ শুনাত বহি পৰিছোঁ মোক খুব ভাল লাগে মানে একচুৱেলি সেইকাৰণে মই ইয়াতে পাঠেই শুনি আছোঁ মানে চান্স পালেই হ'ল আৰু ভিডিঅ' বনাই পেলাই ঘূৰি পকি যাই থৈ ইয়াতে আহিব
সকলোবিলাক হোৱাৰ পিছতে ইয়াতে যিমান কেইজন গিয়েটি মতা হৈছিলে তেওঁলোকক এটি সৰু উপহাৰ দিয়া হ'ল। উপহাৰ হিচাপে এখন তামোল পাণৰ লগতে গামোচা, এটি গেঞ্জি আৰু এখন কিতাপ দিয়া গ'ল। আৰু তাৰপিছতে কাষতে ককাজনে প্ৰসাদো বিলাই আছিলে। মোক প্ৰসাদ আকৌ খুব ভাল পাওঁ, সেইকাৰণে ৰখি আছিলোঁ কেতিয়া প্ৰসাদ দিব বুলি। লগতে ভাতৰ যোগাৰো কৰিলে, যিহেতু বহুত দেৰি হৈ গৈছিলে তেতিয়ালৈ। গাইছ, এয়া মই প্ৰসাদ পাই গ'লোঁ আৰু বাহিৰত চবকে প্ৰসাদ বিলাই আছে। সেয়াই কৰিছোঁ, মই নকৰিম নেকি? দিয়া পানী সিহঁতে দেখাই দিয়া। গাইছ, আমি পানী খুৱাই খুৱাই মাৰিম। আমি পানী খাই খাই পেট ভৰাব লাগিব, কাৰণ ই চবকে পানীয়ে খুৱাইছে বেছিভাগ ভাততকৈ। তাৰ ভাগৰ বস্তুনো কমি যাব যে, সেইকাৰণে। তো এইটো আছিলে আমাৰ লাষ্ট বেটছ। তো আমিও খাই বৈ ল'লোঁ আৰু। হে গাইজ, তো কালি মোৰ ভিডিঅ'টো শেষ কৰা নহ'ল। মই আপোনালোকক কৈছিলোঁ যে লাষ্ট টাইমত মই আপোনালোকক গোটেইখিনি বুজাই কৈ দিম কি হয় কি নহয়, কিন্তু মোৰ একদম ধৈৰ্য নহ'ল মানে কালি বুজোৱাৰ কাৰণে। তো ৰাতিপুৱাৰ পৰা বহুত ভাগৰ লাগি গ'ল। ভাগৰ লাগি গৈ পেলাই সন্ধিয়া হ'ল, ভাত পানী খাওঁতে দেৰি হ'ল। তাতে আৰু লগৰজনীৰ লগত অলপ আড্ডা চাড্ডা মাৰি তাত ইফাল সিফাল কৰোঁতে ৰাতি হৈ গ'ল। ৰাতি হ'ল, ভাত পানী খালোঁ। তাৰপিছত মই গুচিয়ে আহিলোঁ ৰাতিপুৱালৈ আজি, কাৰণ কালি গৈছিলোঁ আৰু আজি গুচি আহিলোঁ। গাঁৱত যাওঁতে আপোনালোকে বিশ্বাস কৰিব, ইমান ঠাণ্ডা আছিলে। মই চুৱেটাৰ পিন্ধি গৈছোঁ, আপোনালোকে দেখিছে। আৰু এতিয়া দেখিছে মই হাত চুটি কাপোৰ পিন্ধি আছোঁ। যিদিনাখন মই গৈছোঁ ন, যাওঁতেতো বাৰু ঠিকে চুৱেটাৰ পিন্ধি গৈছোঁ, বাৰু বাদ দিয়ক। অহাৰ টাইমত যেতিয়া মই গুৱাহাটী সোমাইছোঁ, এনেকুৱা বিকট গৰম লাগিছে আৰু মানুহবোৰে মোক এনেকৈ চাইছে। মোৰ নিজৰ মানে এনেকুৱা লাগি গৈছে, মই কিবা নকৰিবলগা কাম কৰিলোঁ নেকি। তাৰপিছত যেতিয়া ঘৰত আহি পেলাই যেতিয়া ফ্ৰেছ হৈছোঁ, তাৰপিছত বোলে শান্তি। তো বাৰু, তো মই যিখিনিলৈকে গম পাইছোঁ, সিদিনাখন যে আংকলে জ্যেষ্ঠ মানুহ এজনক ভৰি থৈ আছিল, তেনেকৈ তেওঁ সেই গাঁওখনৰ ধৰি লওক বেজোৰ কৰি পেলাই 3জন হওক, 5জন হওক, 9জন হওক, এনেকৈ মানুহ মতা হয়। মাতা হৈ পেলাই আপোনাৰ ভিডিঅ'বিলাক দেখাইছোঁ ন, মই কিছুমান নিয়ম কৰিছিল, সেইখিনি নিয়ম কৰা হয়। আৰু সেই গোটেইবোৰক আপোনাৰ গিয়েটি বুলি কোৱা হয়। সেই গিয়েটিসকল সিদিনাখনৰ পৰাই সেই জ্যেষ্ঠ মানুহকেইজন তেওঁলোকৰ ঘৰৰ সদস্য হৈছে। তেওঁলোকৰ প্ৰত্যেকখন কাজতে যিয়ে নাপাতক আৰু তেওঁলোকৰ ঘৰত, তো তেওঁলোক উপস্থিত থাকে। আৰু যদি মোৰ ফ্ৰেণ্ডজনীৰ ঘৰত যদি কিবা বস্তু পাতিম বুলি ভাবে, তেতিয়াহ'লে প্ৰথমে গিয়েটিসকলক জনাব লাগিব। যদি গিয়েটিসকল মান্তি হয় বা ধৰি লওক গিয়েটিসকল আছে, তেতিয়াহে সেই প্ৰগ্ৰেমটো হ'ব। ঠিক তেনেকুৱা। আৰু যদি বাইচান্স সেই গিয়েটিসকল এজন থাকিলেও হ'ব, যদি বাইচান্স এজনো নাই ধৰি লওক, আৰু এজনো নাই, তেতিয়াহ'লে সেই গিয়েটি ফেমিলি মেম্বাৰ যদি কোনোবা এজন হ'লেও থাকে, তেতিয়াহ'লে সেই সভাখন পাতিব। মানে ধৰি লওক ঘৰত যি কাজে নাপাতক, সভাই নাপাতক, তেতিয়া পাতিব পাৰে। আৰু যদি সিহঁতক উপস্থিত থাকিব নোৱাৰে, তেতিয়াহ'লে এই কাজখন মানে পাতা নহয়। লাইক আমাৰ ঘৰৰ দৰে ধৰি লওক, এখন আমাৰ ঘৰ, তো ঘৰত মা দেউতা পাৰ্মিশ্যন অবিহনে আমি আকৌ তাক সেই নকৰোঁ ন, তো তেনেকুৱাতে। তো এইখিনিয়ে আছিলে, একদম সৰু কথা, বেছি একো টান কথা নহয়। আৰু আজি মোৰ বুজাওঁতে অলপমান নিজৰ খোকোজা লাগিছে, সেইটো মই নিজেও গম পাইছোঁ। কিন্তু আপোনালোকে বুজি পাইছে নে মোক জনাব। যদি বুজি পোৱা নাই, মোক সুধিলে হ'ল, মই আপোনালোকক আৰু একবাৰ এক্সপ্লেইন কৰি দিম। আপোনালোকক কেনেকুৱা লাগিলে ভিডিঅ'টো একবাৰ জনাই দিব। তো আজিলৈকে ভিডিঅ'টো ৰাখিছোঁ, আকৌ নেক্সট ভিডিঅ'ত লগ পাম। টাটা, বাই বাই।